কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ওম নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আছে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ নৰনাৰায়ণৰ আবিৰ্ভাৱ দুলৰী চন্ন। মৈত্ৰেয় বদতি শুনিও বিদুৰ ভৈলা নৰ নাৰায়ণ যাহাৰ জন্মত সমস্তে জগত লভিলা সুখ শোভন সমস্তে লোকৰ মন সচতৰ সুপসনদ সুদেশ পশু পক্ষী জাত সৱাৰো মনত মিলিল মহাহৰিষ। মহামুনি মৈত্ৰেয়ই তেওঁৰ শিষ্য বিদুৰ মহামতীক কৈছে যে হে বিদুৰ, সমস্ত জগতকেই সুখ আৰু সৌন্দৰ্যৰে সৈতে সমস্ত লোকৰেই মনৰ স্বচ্ছতা আৰু সমস্ত দিশবিলাককেই সুপ্ৰসন্ন কৰি পশু পক্ষী তৰু লতা সমস্তবিলাককে আনন্দিত কৰায়। ধৰ্মৰ ঔৰসত মূৰ্তিৰ গৰ্ভ জন্ম লাভ কৰিলে সি নৰ আৰু নাৰায়ণ, এই দুজনাৰে ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ গভীৰ তত্ত্ব ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰুষ আৰু প্ৰকৃতিৰ যি দিব্য স্বৰূপ, এই স্বৰূপৰ যোগেদি ঈশ্বৰক সাক্ষাৎ হোৱাৰ যি গভীৰ ব্যৱস্থা, এই ব্যৱস্থাই হ'ল মনু কন্যাসকলৰ বিবাহ বন্ধন। এই মনু কন্যাসকলৰ বিবাহ বন্ধনৰ পাছত আমি দক্ষ কন্যাসকলৰ বিবাহ বন্ধনৰ যোগেদি ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমি সাক্ষাৎ কৰিব বিচাৰিছোঁ। কিদৰেনো নৰৰূপী মানৱে নাৰায়ণৰূপী ঈশ্বৰক সাক্ষাৎ কৰিব পাৰে। সেইবাবে মূৰ্তিস্বৰূপ এই প্ৰকৃতিয়ে যিজনক স্বামী বুলি ধাৰণ কৰে, এই স্বামী বুলি ধাৰণ কৰা জনেই হ'ল ধৰ্ম। ধৰ্মই সদায় সকলোকে ধাৰণ কৰে, ধৰ্মই সদায় সকলোকে ৰক্ষা কৰে। যিজনে ধৰ্মক ধাৰণ কৰিব পাৰে সেইজনেই হ'ল ধাৰ্মিক। সেইবাবে জীৱৰ জন্ম মৃত্যুৰ এই মায়াচক্ৰৰ পৰা সনাতন সত্য অক্ষয় অব্যয় নিৰাকাৰ ব্ৰহ্মৰ যি আত্মতত্ত্ব, এই আত্মতত্ত্বক আমাক সন্মুখ কৰাব বিচাৰিছে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ নৰ নাৰায়ণৰ আবিৰ্ভাৱ তত্ত্বৰ যোগেদি। হে নদী সৰোবৰ পৰ্বত সুন্দৰ নিৰ্মল ৰত্ন ধৰিলা
দিব বাদ্য যত দেৱে বজাই লন্ত কুসুম বৃষ্টি কৰিলা অমুনি গণে তুষ্ণে বেদয়ো চাৰন্ত গন্ধৰ্বে কৰে কীৰ্তন কিন্নৰে গাৱয় মৃদংগ বাৱয় নাচে পেচৰা গণ সমস্ত জগতক পবিত্ৰ কৰি ঈশ্বৰৰ পৰমাত্মাৰ পৰম পবিত্ৰ সাধনাক পৰম পবিত্ৰ দিব্য যোগ সাধনাৰ যোগেদি নৰ নাৰায়ণ স্বৰূপ ঋষিয়ে জগতৰ ঈশ্বৰকনো কেনেদৰে তপস্যাৰে পাব পাৰিব তপস্যাৰ গভীৰ ৰহস্যত কিনো সনাতন সত্য লুকাই আছে তাক কেনেকৈ প্ৰকাশ কৰিব পাৰিব এই নৰ নাৰায়ণ নামৰ দুজনা ঋষিয়ে ধৰ্ম আৰু মূৰ্তিৰ গৰ্ভত জন্ম লাভ কৰি তেওঁলোকে দিব্য সাধনাৰে জগতক তপময় কৰি জগতক ব্ৰতময় কৰি জগতক ব্ৰহ্মচাৰ্যৰ বতেৰে পালন কৰি সমস্ত জগতকেই ব্ৰহ্ম সাধনাৰ উপায় দৰ্শন কৰাইছে সেইবাবে এই দুজনা ঋষি জগতৰ ঈশ্বৰৰ আত্মতত্ত্ব আৰু পৰমাত্মাৰ তত্ত্ব দুই তত্ত্ব হৈ জন্ম হৈছে সেইবাবে নৰ মানে হ'ল জীৱাত্মা নাৰায়ণ মানে হ'ল পৰমাত্মা জীৱাত্মা আৰু পৰমাত্মাৰ দিব্য বন্ধন হৃদয়ৰ আনন্দৰ এক গভীৰ উৎস জীৱাত্মা আৰু পৰমাত্মাৰ গভীৰ সম্বন্ধ আমাৰ হৃদয়ৰ তন্ত্ৰীত জাগ্ৰত হোৱা ভক্তিৰ এক দিব্য ব্যৱস্থা সেইবাবে নৰৰূপী জীৱাত্মাসকলে পৰমাত্মাৰূপী নিৰ্গুণ নাৰায়ণকনো কেনেদৰে সাক্ষাৎ কৰিব পাৰে এই সাক্ষাতৰ উপায়টোকেই ভাগৱতৰ পদচন্দে আমাক দৰ্শন কৰাইছে যে চোৱা যদিহে তুমি ঈশ্বৰৰ ঐত্যান্তিক সুখ আৰু আনন্দ যদি তুমি অনুভৱ কৰিব নোৱাৰা তোমাৰ প্ৰাণ পক্ষী তোমাৰ লগত থাকিলেও এই পক্ষী কিন্তু পশুতুল্য হৈ থাকিব তোমাৰ প্ৰাণৰূপী গভীৰ আত্মতত্ত্বই অজ্ঞান আৰু অবিদ্যাৰ চামনিৰ মাজত সদায় ডুব গৈ আচল ঐত্যান্তিক সুখ আৰু আনন্দ কি তাক অনুভৱেই কৰিব নোৱাৰিব সেইবাবে নৰৰূপী আমাৰ পবিত্ৰ জীৱন নাৰায়ণ ৰূপী পৰমাত্মাৰ পৰম অনুভৱ এই দুই বস্তুৱে আমাক কি সাক্ষাৎ কৰায় পদে প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ আনন্দৰ লগতে গন্ধৰ্ব অপ্সৰা আৰু ঋষিসকলৰ দিব্য নৃত্য আৰু ভগৱন্তৰ উপাসনাৰ যি গভীৰ ব্যৱস্থা এই গভীৰ ব্যৱস্থাৰ যোগেদি আমাক যেন সাক্ষাৎ কৰাইছে যে নদী সৰোবৰ পৰ্বত সুন্দৰ নিৰ্মল ৰত্ন ধৰিলা আমাৰ জীৱন হ'ল এক প্ৰবাহিত নদীৰ ৰূপ কিহৰ নদী জন্মৰ পৰা মৃত্যুলৈকে বৈ থকা এখন মায়াৰ এই মায়াৰ নদীত আছে সদায় দুখ কষ্ট আৰু যান্ত্ৰণা আমাৰ জীৱনত যি অহংকাৰ আছে অহংকাৰী ৰূপ লয় পৰ্বতৰ আমাৰ জীৱনৰ ঐশ্বৰ্য বিভূতিৰ যি মোহ আৰু মায়া এইবিলাকে ৰূপ লয় সদায় ধন আৰু ৰত্ন যদিহে আমি নৰৰূপী এই পৰম পবিত্ৰ জীৱনক নাৰায়ণৰূপী গভীৰ সাধনাৰ যোগেদি ঈশ্বৰক যদি আমি উৎসৰ্গা কৰি নিদিওঁ অপ্সৰা স্বৰূপ ঈশ্বৰৰ ঐত্যান্তিক সুখৰ নৃত্য কিন্নৰসকলৰ গভীৰ ভক্তিৰ যি গীত মুনিগণৰ যি বেদমন্ত্ৰৰ গভীৰ উচ্চাৰণ বা কীৰ্তন এইবিলাকৰ আনন্দ আমাৰ সাক্ষাৎ সেইবাবে নৰৰূপী আমাৰ জীৱনত নাৰায়ণৰূপী পৰমাত্মাৰ যি গভীৰ সাধনা এই সাধনাই আমাক ঐত্যান্তিক সুখৰ জগতলৈ যেন লৈ যাব সেইবাবে আমাৰ হৃদয়তেই বাস কৰিছে ঈশ্বৰ সাধনাৰ সিদ্ধিৰূপ এই সিদ্ধিৰ ৰূপকেই কোৱা হৈছে সিদ্ধজন ভগৱন্তৰ গুণ কীৰ্তনৰ যি পবিত্ৰতা এই পবিত্ৰতাকে কোৱা হৈছে অপ্সৰা বুলি আৰু কিন্নৰসকলে মৃদংগ বজাই অপ্সৰাসকলে নৃত্য কৰে আমাৰ হৃদয়ৰ পবিত্ৰ যিবিলাক স্তৰ আছে ভক্তিৰ ভাৱনাৰ যি গভীৰ ৰহস্য আছে এই ৰহস্যসমূহক বুজাবৰ কাৰণে অপ্সৰাগণে কৰা নৃত্য কিন্নৰসকলে গোৱা গীত আৰু মুনিসকলে কৰা বেদমন্ত্ৰৰ উচ্চাৰণ আৰু গন্ধৰ্বসকলে কৰা হৰি কীৰ্তন এই পবিত্ৰ চিন্তা আৰু চেতনাবিলাকক
নৰৰূপী জীৱনৰ নাৰায়ণৰূপী ঈশ্বৰৰ সাধনাৰ এক সাক্ষাৎ ৰূপ বুলি আমাক ভাগৱতৰ পদে দৰ্শন কৰাব বিচাৰিছে। ও দেৱী গণে আহি মংগল গাইলন্ত ব্ৰহ্মাৱাদী দেৱগণ সেই স্থানে আহি স্তুতি কৰিবাক লাগিল অন্তৰঙ্গ মন অজিতু প্ৰভু নিজ মায়াতে আত্মাত সজিয়া বিশ্বখান যেন আকাশত গন্ধৰ্ব নগৰ প্ৰকাশয় সুশোভন। আমাৰ এই শ্ৰেষ্ঠ নৰতনুত নাৰায়ণ ৰূপী আত্মাৰ প্ৰৱেশ আৰু ইয়াৰ গভীৰ অনুভৱ। এই অনুভৱে আমাক জড় জাগতিক মায়াৰ বন্ধনৰ পৰা আমাক মুক্ত কৰি ঐত্যান্তিক সুখস্বৰূপ ঈশ্বৰৰ যি আত্মাৰ আনন্দ, এই আনন্দলৈ আমাক লৈ যাব পাৰে। সেইটো কাৰণে কৈছে যে দেৱী গণে আহি মংগল গাইলন্ত ব্ৰহ্মা আদি দেৱ। দেৱী মানে প্ৰকৃতি, আমাৰ দেহা হ'ল প্ৰকৃতিৰ ৰূপ। এই প্ৰকৃতিস্বৰূপ আমাৰ দেহৰ যি ভোগবিলাস আৰু উন্মত্ততা, এইবিলাকে আমাৰ পৰা বিদায় লৈ ব্ৰহ্মাৰূপী সৃষ্টিকৰ্তাৰ যি জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ স্তুতি আৰু আনন্দ, এই আনন্দক আমাৰ দেহ আৰু মনে যেন সাক্ষাৎ কৰিব। সেইবাবেই সেই স্থানত স্তুতি কৰিব, আনন্দ কৰিব, নৃত্য কৰিব। কেনেকৈ নৃত্য কৰিব? যে যিজন ভগৱন্ত প্ৰভুৱে তেওঁ পৰমাত্মাৰ পৰম শক্তিৰে সৈতে এই জগতখন ৰচনা কৰিছে, সেইজন পৰম পুৰুষেই আমাৰ এই দেহাত্মা আৰু জীৱাত্মাৰ যি বন্ধন, এই বন্ধনক তেওঁ যেন আমাক আহি সাক্ষাৎ কৰাইছে। সেইবাবেই আমাৰ মনৰ এখন আকাশ আছে, যিখন আকাশত দুখ যান্ত্ৰণাৰ কলীয়া ডাৱৰ থাকে কেতিয়াবা অজ্ঞান আৰু অবিদ্যাৰ কাৰণে। আৰু যিখন মনৰ আকাশ আধ্যাত্মিক চেতনা আৰু ভগৱন্তৰ ভক্তিৰ পোহৰে যেতিয়া উজ্জ্বল কৰি তুলিব, এই আকাশ হয় দিব্য পূৰ্ণিমাৰ চন্দ্ৰৰ শোভাশ্ৰয় স্বৰূপ ৰাতিৰ নিচিনা জ্যোতিষ্মান। সেহি মিছা ভ্ৰম গুচাই ক্ষুদ্ৰ ব্ৰহ্ম জনাইবা কৃপাময় ঋষি ৰূপ ধৰি ধৰ্মৰ গৃহত আপুনি ভৈলায়ুদায়। জগতৰ ঈশ্বৰৰ যি মায়াৰ ৰচনা, এই মায়াৰ ৰচনাক তেওঁ মায়াৰ পৰা নিজকে মুক্ত কৰি দৰ্শন কৰাইছে ধৰ্ম আৰু মূৰ্তিৰ সন্তান হৈ নৰ নাৰায়ণ স্বৰূপ ঋষিৰ পৰম পবিত্ৰ জীৱনৰ যোগেদি। সেইবাবে পৰম পবিত্ৰ ঈশ্বৰৰ সনাতন সত্তা, ঈশ্বৰৰ পৰম পবিত্ৰ যি শুদ্ধ স্বৰূপ, এই স্বৰূপক আমাক উপলব্ধি কৰাবৰ কাৰণেই এইজন জগতৰ ঈশ্বৰে এক ঈশ্বৰ হৈও নৰৰূপেৰে দেহধাৰী নাৰায়ণ ৰূপেৰে নিৰ্গুণ আৰু নিৰাকাৰ দুই তত্ত্ব হৈ বেগত হ'ল ধৰ্ম আৰু মূৰ্তিৰ সন্তান হৈ। এই সত গুণে প্ৰভু আপুনি সজিলা আমি সবে দেৱতাক সৃষ্টি ব্যতি কৰ কি হব পামৰ তাক নাশ কৰিবাক। সেই প্ৰভু তুমি আমি দেৱতাক কৰিও কোৱা বেদায়া কমল পাশিটো অধিক নয়ন
কৰুণ দৃষ্টিয়ে ছায়া। আৰু দেৱতাসকলে নৰনাৰায়ণ স্বৰূপ জগতৰ ঈশ্বৰক উপাসনা কৰি কৈছে যে হে জগতৰ ঈশ্বৰ, আপোনাৰ সাত্বিক গুণবিলাকৰ যোগেদি আপুনি আমাক দৈবিক গুণ ৰূপেৰে দেৱতা ৰূপেৰে আপুনি আমাক সৃজন কৰিছে আৰু আপুনি আমাক ইমান কৃপা কৰে যে আপুনি ভকত বৎসল ভগৱান। আপোনাৰ দুই নেত্ৰৰ যি পৰম পবিত্ৰ পদুমৰ পাহি সদৃশ যি দিব্য জ্যোতি, যি নিষ্কাম আপোনাৰ প্ৰেমৰ প্ৰতীক হ'ল আপোনাৰ যি দিব্য দৃষ্টি, এই নিষ্কাম প্ৰেম আৰু পবিত্ৰ দৃষ্টি আমাৰ প্ৰতি পৰাৰ কাৰণে হে জগতৰ ঈশ্বৰ, আমি দেৱতাসকল সত্যগুণী হ'ব পাৰিছোঁ। এই বুলি নৰনাৰায়ণ ঋষিক দেৱতাসকলে স্তুতি কৰিছে। হে শাস্ত্ৰে যাহাক অনুমান কৰে, চকুৰ ভৈল গোচৰ, হেনয় পৰম পুৰুষ তোমাক নমো নমো নিৰন্তৰ। এই মতে সুৰ গণে স্তুতি কলা, ভগৱন্ত দুয়োজন তা সম্বাক কৃপা দৃষ্টি আশ্ৰাসিয়া, গৈলন্ত গন্ধমাৰ্দন। অৰ্থাৎ কৈছে যে তোমাৰ পৰম পবিত্ৰ শুভ দৃষ্টিত সাত্বিক গুণেৰে সৈতে তুমি আমাক ৰচনা কৰিছা দৈবিক গুণ সম্পন্ন দেৱতা কৰি। হে পৰম পুৰুষ, আমি তোমাক বাৰে বাৰে নমস্কাৰ কৰোঁ, প্ৰণাম কৰোঁ, কিয়নো শাস্ত্ৰই যিজনক অনুমান কৰে তুমি এই জগতৰ সৰ্বময় কৰ্তা বুলি, এই অনুমানক তুমি সাকাৰ ৰূপ দি তুমি এই জগতৰ ঈশ্বৰ নৰ আৰু নাৰায়ণ হৈ এই জগতক পবিত্ৰ কৰি দৰ্শন কৰাইছা। তোমালোকৰ এই পবিত্ৰ দৰ্শনে আমাৰ জীৱনক ধন্য কৰিছে। এই বুলি দেৱতা, গন্ধৰ্ব, ব্ৰহ্মাদেৱ, দেৱী, সমস্ত নদ নদী আৰু প্ৰকৃতি সমস্তই ধৰ্ম আৰু মূৰ্তিৰ দুই সন্তান নৰ আৰু নাৰায়ণক স্তুতি আৰু উপাসনা কৰিছে। আৰু এই সমস্ত তেওঁলোকৰ স্তুতি আৰু উপাসনাত সন্তুষ্ট হৈ এই দুইজন ভগৱন্ত গন্ধমাৰ্দন পৰ্বতলৈ যাত্ৰা কৰিলে। তাৰা দৈ কৃষ্ণ অৰ্জুন স্বৰূপে, আশী কুৰু যদুকুলা, দুষ্ট বিনাশী কৰিলে কৱাসী, ভূমিৰ ভাৰ নিৰ্মূল। কৃষ্ণ পূৰ্ণবম নৰ নাৰায়ণ, পুৰুষ কলা সাক্ষাৎ, পূৰ্ণবংশ কলা একে বস্তু মাত্ৰ, নাহি কয় ভেদ জাত। তথাপি সমস্ত অৱতাৰ গণ, কৃষ্ণৰে পৰাৱাশয়, কৰ্ম কৰন্তে সে চুত বৰহেন, বাস্তৱত ভেদ নয়। জগতৰ ঈশ্বৰ নৰনাৰায়ণ স্বৰূপ এই যি গভীৰ জীৱাত্মা আৰু পৰমাত্মাৰ তত্ত্ব, এই জীৱাত্মা আৰু পৰমাত্মাৰ গভীৰ তত্ত্ব আমি যদি অনুভৱ কৰিবলৈ হয়, আমি ধাৰণ কৰিব লাগিব আত্মতত্ত্বৰ গভীৰতা, যাৰ নাম হ'ল ধৰ্ম।
ধৰ্ম মানে হ'ল আমাৰ আত্মা। এই আত্মাৰূপী ধৰ্মই ধাৰণ কৰে পঞ্চভৌতিক দেহৰূপী প্ৰকৃতিক। এই প্ৰকৃতিৰ নাম হ'ল নৰ। নৰ মানে আমাৰ দেহ, নৰ তনু। ধৰ্ম মানে এই তনুক ধাৰণ কৰোতা যিজন জগতৰ একমাত্ৰ ঈশ্বৰ, যাৰ নাম হ'ল পৰমাত্মা। এই পৰমাত্মাৰ পৰম তত্ত্ব দাপৰ যুগত আহিল যদু বংশলে, পূৰ্ণকলা ৰূপ হৈ যোগেশ্বৰ কৃষ্ণ ৰূপে। এই যোগেশ্বৰ কৃষ্ণস্বৰূপ জগতৰ নিয়ন্তাজনে, জগতক পালোতাজনে, তেওঁৰ পৰম পবিত্ৰ ভক্তি যুগৰ যি গভীৰ ৰহস্য, এই ৰহস্যক দৰ্শন কৰালে পাণ্ডৱ বংশৰ মধ্যম পাণ্ডৱ অৰ্জুন ৰূপী জীৱাত্মা। আমাৰ লগত থকা জীৱাত্মাৰ ৰূপটোৱেই হ'ল অৰ্জুন। এই অৰ্জুন ৰূপী জীৱাত্মাৰ অন্তদৰ্শনৰ যি গভীৰ ৰহস্য, এই ৰহস্যৰে আমি পৰমাত্মা ৰূপী পৰম পুৰুষক আমি সাক্ষাৎ কৰাৰ ব্যৱস্থা, এই দিব্য ব্যৱস্থাকেই কোৱা হয় নৰৰূপী আমাৰ জীৱনৰ যোগেদি নাৰায়ণ ৰূপী নিৰ্গুণ নিৰাকাৰ ধৰ্ম আৰু মূৰ্তিৰ পৰম পবিত্ৰ তত্ত্বক আমি যাতে এই জীৱন্ত কালতেই সাক্ষাৎ কৰিব পাৰোঁ। সেইবাবে নৰনাৰায়ণৰ আবিৰ্ভাৱ এই জগতক মংগলময় কৰা। নৰনাৰায়ণৰ আবিৰ্ভাৱ আমাৰ আত্মদৰ্শনৰ এক দিব্য ব্যৱস্থা কৰা। নৰনাৰায়ণৰ আবিৰ্ভাৱ আমাৰ এই নৰতনুৰ পৰা আমি ঊৰ্ধ্বগামী হৈ পৰমাত্মাৰ পৰম তত্ত্বলৈ আমি প্ৰৱেশ হোৱাৰ এক দিব্য ব্যৱস্থা। সেইবাবে ভাগৱতৰ ৪ৰ্থ স্কন্ধাই আমাৰ নৰৰূপী তনুক নাৰায়ণৰূপী পৰম পুৰুষৰ বন্ধনৰ মাজত কেনেদৰেনো জীৱাত্মা আৰু পৰমাত্মাৰ একাত্ম ৰূপেৰে সৈতে আমি ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ ঈশ্বৰৰ সত্তাক আমি সাক্ষাৎ কৰিব পাৰোঁ। এই সাক্ষাৎ কৰাৰ দিব্য ব্যৱস্থাকেই নৰনাৰায়ণৰ আবিৰ্ভাৱস্বৰূপ তত্ত্বৰ যোগেদি ভাগৱতৰ ৪ৰ্থ স্কন্ধত মৈত্ৰেয় স্বৰূপ গুৰুৱে বিদুৰ স্বৰূপ তেওঁ শিষ্যক বেকত কৰিলে। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱত ভগৱন্তৰ এই গভীৰ যি তত্ত্ব, এই তত্ত্বক নৰৰূপেৰে আমাৰ এই জীৱনত নাৰায়ণ ৰূপেৰে পৰমাত্মাৰ পৰম পবিত্ৰ অনুভৱক আমি যেতিয়ালৈকে ধৰ্মৰূপেৰে আমাৰ হৃদয়ত ধাৰণ কৰিব নোৱাৰিম, আমাৰ এই জীৱনৰ পবিত্ৰতাক আমি জগতৰ ঈশ্বৰৰ নাৰায়ণৰ এক পৰম পবিত্ৰ আমাৰ প্ৰতি আশীৰ্বাদ স্বৰূপ দান বুলি আমি যেতিয়ালৈকে অনুভৱ কৰিব নোৱাৰিম, আমি জীৱাত্মাৰূপী অৰ্জুন হৈও পৰমাত্মাৰূপী পৰম পবিত্ৰ নাৰায়ণৰূপী ঈশ্বৰ কৃষ্ণৰ দিব্য আশীৰ্বাদৰ পৰা আমি সদায় বঞ্চিত হ'ব লাগিব। সেইবাবে নাৰায়ণ মানি হ'ল পৰম পুৰুষ আৰু নৰমানি হ'ল এই পৰম পুৰুষৰ এক এক অংশ। পৰম পুৰুষৰ অংশবিলাকো নাৰায়ণ স্বৰূপ ঈশ্বৰৰ এক আনন্দৰ চেতনা। সেইবাবেই অৰ্জুনৰূপী জীৱাত্মাই কৃষ্ণৰূপী পৰমাত্মাৰ পৰা দিব্য জ্ঞান ভক্তি লাভ কৰিলে গীতাৰ যি দিব্য ভক্তি যোগ, গীতাৰ যি দিব্য কৰ্মযোগ, গীতাৰ যি দিব্য জ্ঞান যোগ, ই সমস্তৰ যোগেদি ভগৱন্ত প্ৰভুৱে তেওঁ শ্ৰীমুখৰ বাণীৰ যোগেদি বেদক ৰচনা কৰিছে, গীতাক বেকত কৰিছে। ভাগৱত স্বৰূপ পৰম পবিত্ৰ গভীৰ ভক্তিৰ শাস্ত্ৰ তেওঁ নিজেই প্ৰণেতা স্বৰূপ পৰমেশ্বৰ বেদব্যাসৰ ৰূপ লৈ প্ৰণয়ন কৰিছে। ভাগৱতৰ গভীৰ তত্ত্বক সুখস্বৰূপ তেওঁ পৰম পবিত্ৰ আত্মাৰূপেৰে সৈতে পৰীক্ষিত স্বৰূপ জীৱাত্মাক তেওঁ কীৰ্তন কৰি শ্ৰৱণ কৰাইছে। ভাগৱত ভক্তিৰ পৰম পবিত্ৰ এই গভীৰ ভক্তি তত্ত্বই আমাৰ এই নৰৰূপী জীৱনক নাৰায়ণ ৰূপী পৰমাত্মাৰ লগত যি একাত্ম বন্ধন, এই বন্ধনক বুজাবৰ কাৰণেই মূৰ্তিৰূপী আমাৰ এই দেহ, ধৰ্মৰূপী আমাৰ এই আত্মা, জগতৰ ঈশ্বৰৰ পৰমাত্মা পৰম পুৰুষৰ এক ডাঙৰ আশীৰ্বাদ। এই আশীৰ্বাদক আমি যদি লাভ কৰিবলৈ হয়, জগতৰ ঈশ্বৰৰ সনাতন প্ৰকৃত স্বৰূপ যুগে যুগে অৱতাৰ ৰূপেৰে আমাৰ হৃদয়লৈ নামি আহিছে ভাগৱতৰ দিব্য ভক্তিৰ তত্ত্ব আৰু তেওঁৰ পৰম পবিত্ৰ চৰিত্ৰ হয়। সেইবাবে ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ নৰনাৰায়ণৰ আবিৰ্ভাৱ আমাৰ হৃদয়ত হ'ব লাগিব। কেনেদৰে? নৰৰূপেৰে আমি হ'লো জগতৰ ঈশ্বৰৰ পঞ্চভৌতিক
দিব্য আশীৰ্বাদৰ ৰূপ হৈ আমি নাৰায়ণ ৰূপী ঈশ্বৰৰ আত্মতত্বৰ যোগেদি আমি এই দেহ আৰু হৃদয়ক, দেহ আৰু মনক, আত্মা আৰু পৰমাত্মাক এক বন্ধনৰ যোগেদি আমি সাক্ষাৎ কৰাৰ ব্যৱস্থা হওঁ। সেইবাবে নৰৰূপী জীৱনত নাৰায়ণ ৰূপী পৰমাত্মাৰ যি গভীৰ সম্বন্ধ, এই সম্বন্ধক বুজাবৰ বাবেই অৰ্জুন স্বৰূপ জীৱাত্মাবিলাকক কৃষ্ণৰূপী পৰমাত্মাই সদায় পৰম পবিত্ৰ বন্ধনেৰে সৈতে ভগৱন্তক সদায় উপাসনা কৰাৰ দিব্য পথ প্ৰদৰ্শন কৰিছে। সেই কৃপালু বৈষ্ণৱ সমস্ত মৈত্ৰেয় স্বৰূপ পৰম পবিত্ৰ গুৰুজনে বিদুৰ স্বৰূপ পৰম পবিত্ৰ মহামতীক নৰনাৰায়ণ স্বৰূপ আবিৰ্ভাৱৰ এই গভীৰ তত্ত্ব বিকট কৰি সমস্ত জগতকেই নৰৰূপী জীৱনত নাৰায়ণৰূপী ঈশ্বৰৰ গভীৰ অনুভৱক সাক্ষাৎ কৰালে। আমাৰ আজি ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ইমানতেই সামৰণি সেৱা ধৰিছোঁ। হৰি ৰাম। জয় গুৰু শংকৰ কৃষ্ণ।